আমি ইয়াত কোকৰাঝাৰ জিলাত আমি ডিসি মহোদয়ক মেমোৰেণ্ডাম দিবলৈ ইয়াত আহিছোঁ আৰু আজি 10টা সাব ডিভিজন আমাৰ বিটিআৰত যিমান সাব ডিভিজন আছে সব সাব ডিভিজনত জিলাবিলাকেও আজি মেমোৰেণ্ডাম দিয়া কাৰ্যসূচীটো লোৱা হৈছে। এই মেমোৰেণ্ডাম দিয়াৰ মেইন উদ্দেশ্যটো হ'ল মেইন কাৰণটো হ'ল যে আজিৰ দিনত সবে জানে যে ইলিগেল গেম্বলিং চলি আছে, জুৱাৰ নামত মানে ইলিগেল মানে জুৱা চলি আছে। এইটো অতি সোনকালে বন্ধ কৰিব লাগে প্ৰশাসন ফালৰ পৰা। এইটো উদ্দেশ্য লৈ আমি ইয়াত মেমোৰেণ্ডাম দিবলৈ আহিছোঁ। দাবী মানে আমাৰ সমাজত আগৰ পৰা পৰম্পৰা বুলি কৈ আছে, এনেতো মেলা চলি থাকে, কিন্তু মেলাৰ নামত যে ইলিগেল জুৱা দিয়া, ইলিগেল যে গেম্বলিং কৰা এইটো মানে ঠিক নহয়। এইটো আমাৰ সমাজটো বেয়া পদত লৈ যোৱা। এইটো স্কুলৰ যে ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীও ইয়াত জড়িত হৈ থকাটো আমি দেখিবলৈ পাইছোঁ আৰু সৰু সৰু ছোৱালী, এই ছোৱালীবোৰো ইয়াত জড়িত হৈ থকাটো আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি আমাৰ ডিচি মহোদয়ক মেমোৰেণ্ডামৰ যোগেদি যাতে আমাৰ অঞ্চলত বিটিআৰ অঞ্চলত এইটো চিৰদিনৰ কাৰণে বন্ধ হয়। কাৰণ 5টা বছৰত যেতিয়া UPPL চৰকাৰ চলিছিলে, এই 5টা বছৰত কোনো জুৱা কালচাৰটো আমি দেখিব পোৱা নাছিলে। কিন্তু যেতিয়া UPPL দল পাৱাৰৰ পৰা নাইকিয়া হৈ গ'ল, নতুন চৰকাৰ অহাৰ পিছত নেক্সট দিনাৰ পৰা আমি জুৱা কালচাৰটো আকৌ দেখিবলৈ আমি পাইছোঁ। সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ আৰু আমাৰ যে যোনে চৰকাৰ চলাই আছে হাগ্ৰামা মহিলা ডাঙৰীয়াকো আমি অনুৰোধ কৰিব বিচাৰিছোঁ, এইটো অতি সোনকালে আমাৰ সমাজৰ উন্নয়নৰ কাৰণে, আমাৰ সমাজৰ ভালৰ কাৰণে অতি সোনকালে এইটো বন্ধ কৰিব লাগে। এইটো ৰুলিং পালৰ পৰাও এইটো দায়িত্ব ল'ব লাগিব, এইটো আমি আহ্বান কৰিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।